নমস্কাৰ। জিলাই জিলাই মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৮৭০০ টকাৰ গেটপে ঘূৰাই দিয়াৰ দাবী প্ৰাথমিক শিক্ষক সন্মিলনীৰ। ৬ অক্টোবৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা দিয়াৰ পিছতো কাহিনীয়া ৮৭০০ টকাৰ গেটপে ঘূৰাই দিয়াৰ দাবীত মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰদান কৰা স্মাৰকপত্ৰ কাৰ্যকৰী নোহোৱাত আজি বিষয়টো স্মৰণ কৰি সমাধান কৰাৰ দাবীৰে সন্মিলনীয়ে প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্ভুক্ত বিভিন্ন মহকুমা সমিতিৰ লগতে নগাঁও মহকুমা প্ৰাথমিক সন্মিলনীৰ স্মাৰকপত্ৰ তেওঁলোকে প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী মহোদয়লৈ। আৰু ৰাজ্যৰ বিভিন্ন মহকুমাৰ পৰা এই কাৰ্যসূচী লোৱা হৈছে। ৰাজ্যখনৰ প্ৰাথমিক শিক্ষাৰ উন্নয়ন আৰু গতিশীল আৰু আকৰ্ষণীয় কৰি তোলাৰ বাবে 1949 চনৰে পৰা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষানুষ্ঠানৰ বাবে সেৱা আগবঢ়াই আহিছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষক সংগঠনৰ শাখাৰ তথা ৰাজ্য চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাজ্যৰ প্ৰাথমিক শিক্ষাৰ উচ্চ শিক্ষিত লোকসকলৰ অন্তৰ্ভুক্ত হ'বলৈ তেওঁলোক আকৰ্ষিত কৰি আহিছে। আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া যি দাবী ৮৭০০ টকাৰ যি গেটপে প্ৰদান, এবাৰ তেওঁলোকক প্ৰদান কৰা হৈছিল আৰু পুনৰ ঘূৰাই নিয়া হ'ল তেওঁলোকৰ পৰা ৮৭০০ টকা। গতিকে এই সম্পৰ্কত বিভিন্ন পৰ্যায়ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিভাগীয় মন্ত্ৰী তথা বিষয়াৰ লগত তেওঁলোকে আলোচনা কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো কেইবাবাৰো আলোচনা কৰিছে। গতিকে বিগত 7 বছৰে আলোচনা কৰি তেওঁলোকে কৰিছে। পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে 2019 চনত 30 ডিচেম্বৰত অনুষ্ঠিত আনুষ্ঠানিক আলোচনাত বিত্ত আৰু শিক্ষা বিভাগৰ সমস্যাটো সমাধান কৰিবলৈ দিয়া নিৰ্দেশনাৰ পিছতো কাৰ্যকৰী নহ'ল। আৰু বৰ্তমানৰ শিক্ষামন্ত্ৰী সন্মানীয় ৰনোজ পেগুৰ সৈতেও বিষয়টো তেওঁলোকে বহুবাৰ আলোচনা কৰাৰ অন্তত সমাধান নোহোৱাত অসম ৰাজ্যিক প্ৰাথমিক সন্মিলনীৰ তৰফৰ পৰা 1 জুনত মুখ্যমন্ত্ৰী মহোদয়লৈ দিয়া পত্ৰত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ সকলো শিক্ষক সংগঠনৰ প্ৰতিনিধি আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সন্মুখত পৃথক আলোচনা কৰাৰ পোষকতা কৰিছিল যদিও সেয়া কাৰ্যকৰী নহ'ল। ইয়াৰ পাছত 6 অক্টোবৰত সন্মিলনীৰ ৰাজ্যিক সমিতিয়ে দিয়া তথ্য সম্বলিত প্ৰায় 100 পৃষ্ঠাৰ স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় শিক্ষা বিভাগলৈ প্ৰেৰণ কৰাৰ তথ্য সন্মিলনীয়ে তেওঁলোকে লাভ কৰিছে যদিও কোনো কাৰ্যকৰী ৰূপ হোৱা নাই। গতিকে আজি এই স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ হস্তক্ষেপ তেওঁলোকে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ তেওঁলোকে দাবী কৰিছে। উল্লেখ্য যে ৰাজ্যৰ সকলো পৰ্যায়ৰ প্ৰাথমিক শিক্ষকৰ পৰা নিম্ন স্নাতক তেনেস্থলত প্ৰাথমিক শিক্ষকৰ দুটা ভাগত ভাগ কৰি তেওঁলোকক পুনৰ গেটপে প্ৰদান কৰাটো অন্যায়। অৰ্থাৎ স্নাতকসকলক উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰত যি গেটপে পাৰ্থক্য আছে আৰু তেওঁলোকক ৮৭০০ গেটপে প্ৰদানৰ দাবী জনাই আহিছে। গতিকে আজি এই স্মাৰকপত্ৰ যোগে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ তেওঁলোকে দাবী কৰিছে। আৰু ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলৰ তেওঁলোকক এবাৰ যি ৮৭০০ গেটপে প্ৰদান কৰিছিলে আৰু পুনৰ তেওঁলোকৰ পৰা ঘূৰাই নিলে, সেই ঘূৰাই নিয়া ৮৭০০ গেটপে তেওঁলোকক যাতে প্ৰদান কৰে তাৰ বাবে তেওঁলোকে দাবী জনাইছে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ হস্তক্ষেপ সন্মিলনীৰ পৰা তেওঁলোকে বিচাৰিছে। আৰু তেওঁলোকৰ যিহেতু অষ্টম দৰমহা আয়োগো আহি আছে কাৰ্যকৰী হ'বলৈ, এই অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ আগতেই যাতে প্ৰাথমিক শিক্ষকসকলৰ গেটপেৰ ক্ষেত্ৰত থকা এই যি আঁসোৱাহ তেওঁলোকে দূৰ কৰি যাতে অষ্টম দৰমহা আয়োগত তেওঁলোকে এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতিও তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।